ভগৱানক যিহেতু লগ নাপাওঁ সেইকাৰণে আপোনাক লগ কৰিব বিচাৰিছিলোঁ। ভগৱানৰ বিকল্প হিচাপে মই আপোনাক লগ কৰা মোৰ মানসিকতা আছিল আৰু সেইকাৰণে আজি মই আপোনাক এগৰাকী গৌৰৱী অসমীয়া মহিলাই লগ কৰিলে মৌলানা বদৰুদ্দিন আজমলক। মহিলাগৰাকী হৈছে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া। যিগৰাকী হেমপ্ৰভা চুতীয়াই বয়ন শিল্পৰে অসমৰ নাম উজ্বলাইছে, সেইগৰাকী অসমীয়াই 5 বছৰে অপেক্ষা কৰি অৱশেষত লগ পালে মৌলানা বদৰুদ্দিন আজমলক। 5 বছৰমান হ'ল। মৌলানা বদৰুদ্দিন আজমলক তেওঁ সাক্ষাৎ কৰি এইগৰাকী হেমপ্ৰভা চুতীয়াই কয়, মই এগৰাকী ৰাজনীতিক হিচাপে আপোনাক লগ কৰা নাই, আপোনাক এগৰাকী মানৱ দৰদী ব্যক্তি হিচাপেহে লগ কৰিব বিচাৰিছিলোঁ। কাৰণ এটাই, আপুনি এজন, মই কোনো ৰাজনৈতিক ব্যক্তি হিচাপে নহয়, আপোনাক এজন মই ধৰ্মগুৰু তথা উপৰিও আপুনি এজন মানৱ দৰদী ব্যক্তি। ভগৱানক যিহেতু লগ নাপাওঁ গতিকে আপোনাক লগ কৰিব বিচাৰিছিলোঁ। আৰু সেইকাৰণে আপোনাক মই কি বুলি ক'ম এতিয়া, ভগৱানৰ বিকল্প হিচাপে মই আপোনাক লগ কৰা মোৰ মানসিকতা আছিল আৰু সেইকাৰণে আজি মই আপোনাক অকল এগৰাকী হেমপ্ৰভা চুতীয়াই মৌলানা বদৰুদ্দিন আজমলক সাক্ষাৎ কৰাই নহয়, মৌলানা বদৰুদ্দিন আজমলক এখন গামোচা উপহাৰ হিচাপে প্ৰদান কৰে। সেই গামোচাখনত তেওঁ অংকন কৰে জাতীয় সংগীত আৰু তাৰ পাছত এইগৰাকী মৌলানা বদৰুদ্দিন আজমলক তেওঁ এই গামোচাখন উপহাৰ স্বৰূপে প্ৰদান কৰে। ক'বলৈ ইচ্ছা কৰা আজি মোৰ 5 বছৰমান হ'ল। কাৰণ এটাই, আপুনি এজন, মই কোনো ৰাজনৈতিক ব্যক্তি হিচাপে নহয়, আপোনাক এজন মই ধৰ্মগুৰু তথা উপৰিও আপুনি এজন মানৱ দৰদী ব্যক্তি আৰু সেইকাৰণে আপোনাক মই কি বুলি ক'ম এতিয়া, ভগৱানৰ বিকল্প হিচাপে মই আপোনাক লগ কৰা মোৰ মানসিকতা আছিল আৰু সেইকাৰণে আজি মই আপোনাক বনাই আনিছোঁ। দিবলৈ একো নাই, গতিকে এইভাগিকে দি অন্তত আপুনি যে এজন মানে আমাৰ অসমৰ সম্পদ, গতিকে মই এভাগি অসমৰ সম্পদকে দি আপোনাক মই মোৰ মনৰ এটা এতিয়া মোৰ সেইটো বহুত ভাল লাগে, ভূপেন হাজৰিকাৰ গান, মানুহে মানুহৰ বাবে।